মনোনয়নৰ অন্তিম সময়লৈকে নাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰাৰো অদ্ভুত অজুহাত। মিত্ৰতাৰ কথাও বিহুতে পাতিব কংগ্ৰেছে। এই বহাগ বিহুত মই হীৰেণ গোহাঁই ছাৰক লগ পাবলৈ গৈ আছোঁ। ছাৰৰ নেতৃত্বত এই কথা বহুত আগবাঢ়িছে আৰু বিহুত এই নতুন বছৰতে ছাৰক লগ ধৰি পৰৱৰ্তী সময়ত কংগ্ৰেছে যি পদক্ষেপ ল'বলগীয়া আছে আমি সেই কথাখিনি আগবঢ়াম। ইফালে বুজাপৰাৰ মাজেৰে মিত্ৰতাৰে নিৰ্বাচনী ৰণক্ষেত্ৰত শাসক পক্ষ। পঞ্চায়ত নিৰ্বাচনৰ দৌৰত শাসক পক্ষৰ পৰা এতিয়াও বহু দূৰত বিৰোধী। বিজেপিৰ পৰা কি শিকিবলগীয়া কথা নিশিকিলে কংগ্ৰেছে? কিয় পঞ্চায়ত নিৰ্বাচনত নহ'ল বিৰোধীৰ মিত্ৰতা? কংগ্ৰেছৰ মিত্ৰদলেও ক'লে মিত্ৰতা নোহোৱাৰ কাৰণ ভালকৈ জানিব কংগ্ৰেছেহে। কি কাৰণে হৈ নুঠিলটো আমি ক'ব নোৱাৰিম। সেই কথাটো এতিয়া কংগ্ৰেছ দলেহে ক'ব পাৰিব। আমি প্ৰয়াস কৰিছিলোঁ বা এতিয়াও চেষ্টা চলাই আছোঁ বা এতিয়াও নাই হোৱা বুলি কৈ নিদিওঁ। মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰাখি পঞ্চায়ত নিৰ্বাচনত একেলগে যুঁজ দিব বিজেপি আৰু অগপই। আসন ভাগ বতৰাৰ পাছত ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে নিজৰ প্ৰাৰ্থী তালিকা। যি সময়ত আসন বুজাপৰা চূড়ান্ত কৰি অগপ বিজেপি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে, সেই সময়ত এই মুহূৰ্তলৈকে প্ৰাৰ্থীৰ তালিকাই ঘোষণা কৰিব পৰা নাই কংগ্ৰেছে। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নোৱাৰাৰ কাৰণ ব্যাখ্যা কৰি ভূপেন বৰাৰ অজুহাত। ইতিমধ্যে প্ৰায় ৮০% জিলাত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো চূড়ান্ত হৈছে। আজিৰ পৰা নমিনেশ্যন আৰম্ভ হৈছে বহুত জিলাত। ২-৩খন জিলাত নিশ্চিতভাৱে কিছু বিতৰ্ক পোহৰলৈ আহিছে আৰু তাৰ মূল কাৰণটো হৈছে যে সম পৰ্যায়ৰ সম জনপ্ৰিয়তা থকা যেতিয়া প্ৰাৰ্থী থাকে তেতিয়া জিলা PSC-বিলাকত হেঁচাটো বেছি পৰিছে। কিছুমান জেগাত ধৰক দুজনে বিচাৰিছে, সোনকালে বুজাবুজি হৈছে। ক'ৰবাত 4জন-5জনে বিচাৰিছে, তাত অলপ বুজাবুজি হওঁতে পলম হৈছে। কিন্তু মই আশাবাদী যে আজি ৰাতিলৈকে কংগ্ৰেছৰ প্ৰায় 95% প্ৰাৰ্থী চূড়ান্ত হ'ব। 11 মাৰ্চত শেষ হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন। কিন্তু 10 মাৰ্চৰ সন্ধিয়া পৰ্যন্ত এটাও জিলা পৰিষদৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা নাই কংগ্ৰেছে। ইফালে স্থানীয় পৰ্যায়ত সহযোগী বিৰোধী দলৰ সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰিও এতিয়ালৈ তাৰ কোনো ফলপ্ৰসূ আৰু আনুষ্ঠানিক ফলাফল দেখুৱাব পৰা নাই কংগ্ৰেছ দলে। সাংবাদিকে মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, বিহুত বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ লগত মিত্ৰতাৰ কথা পাতিব কংগ্ৰেছে। মত পাৰ্থক্য ক'ৰবাত থাকিব পাৰে। এটা মতত আমি প্ৰত্যেকটো দল আৰু প্ৰত্যেকজন বিজেপি বিৰোধী নেতা একমত হ'ব লাগিব। সেইটো হৈছে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি আৰু বিজেপিৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আছোঁ নে নাই। যিবিলাক নেতা আৰু যিবিলাক দল সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আছে, লুণ্ঠনৰ বিৰুদ্ধে আছে, তেওঁলোক একত্ৰিত হ'ব। যিবিলাকে দেখুৱাই পেলাই বিৰোধী বুলি কয় ভিতৰুৱাকৈ মিলি থাকে, তেওঁলোক একত্ৰিত হ'ব নোৱাৰে। এইটো স্পষ্ট কথা। কংগ্ৰেছ দলে আন্তৰিকতাৰে কাম কৰি আছে। বিহুত এই বহাগ বিহুত মই হীৰেণ গোহাঁই ছাৰক লগ পাবলৈ গৈ আছোঁ। ছাৰৰ নেতৃত্বত এই কথা বহুত আগবাঢ়িছে আৰু বিহুত এই নতুন বছৰতে ছাৰক লগ ধৰি পৰৱৰ্তী সময়ত কংগ্ৰেছে যি পদক্ষেপ ল'বলগীয়া আছে আমি সেই কথাখিনি আগবঢ়াম। ইফালে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ কোনো কাৰণতেই সুখী নহয় সহযোগী বিৰোধী দল। পঞ্চায়ত নিৰ্বাচনত বিৰোধী এক হ'ব নোৱাৰাৰ কাৰণ সোধাত অজাপ নেতা জগদীশ ভূঞাই ক'লে, মিত্ৰতা নোহোৱাৰ কাৰণ ভালকৈ জানিব কংগ্ৰেছেহে। গ্ৰাউণ্ডত আমি বিভিন্ন গাঁৱত ঘূৰি ৰাইজৰ যিটো আৱেগ সেই আৱেগটো অনুভৱ কৰিছোঁ। গতিকে এতিয়া হৈ নুঠিল। তথাপিও এতিয়া কি কাৰণে হৈ নুঠিলটো আমি ক'ব নোৱাৰিম। সেই কথাটো এতিয়া কংগ্ৰেছ দলেহে ক'ব পাৰিব। আমি প্ৰয়াস কৰিছিলোঁ বা এতিয়াও চেষ্টা চলাই আছোঁ বা এতিয়াও নাই হোৱা বুলি কৈ নিদিওঁ। আৰু ঠাই বিশেষে হৈছে কিন্তু যে কিছুমান বিধানসভা সমষ্টিত, কিছুমান বিধানসভা সমষ্টিৰো মাইক্ৰ' লেভেলত, কিছুমান ধৰক পঞ্চায়তত বা ZPC লেভেলত স্থানীয়ভাৱে বিভিন্ন দলৰ বুজাবুজি হৈছে। এতিয়া বিভিন্ন ঠাইত ৰাইজৰ দলৰ আমাৰ বুজাবুজি হৈছে, আমি বুজাবুজি কৰিয়ে খেলিছোঁ। গতিকে কংগ্ৰেছৰ লগতো স্থান বিশেষে বিভিন্ন ঠাইত যোগাযোগ কিছু বুজাবুজি হৈছে, একদম নাই হোৱা তেনেকুৱা কথাও নহয়, কিন্তু অতি সামান্যভাৱে। সেইটো যদি ব্যাপকভাৱে সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত হ'লহেঁতেন নিশ্চিতভাৱে সুফল পালেহেঁতেন, পোৱা গ'লহেঁতেন। তথাপি
যি সময়ত আসন ভাগ বতৰা সম্পূৰ্ণ কৰি শাসক পক্ষ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে, সেই সময়ত বিৰোধীৰ মাজত আনুষ্ঠানিক বুজাপৰাৰ অভাৱে এক প্ৰকাৰে শাসক পক্ষৰ বিজয়কেই বাট মোকলাই দিছে। অগপ বিজেপিৰ নিৰ্বাচনী ৰণক্ষেত্ৰত সক্ৰিয় হৈ পৰাৰ সময়ত অন্তিম সময়লৈ কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰা কাৰ্যও দলটোৰ দুৰ্বলতা বুলি প্ৰতিপন্ন হৈছে। এনে কিছুমান ঘটনাই এতিয়া প্ৰতিপন্ন কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দৌৰত কংগ্ৰেছ এতিয়াও বহুদূৰেই পিছুৱাই আছে।